হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। আমি এতিয়াৰ পৰা যিমানে ভিডিঅ' দি আছোঁ ন, আপোনালোকৰ খালি কমেণ্টত এটাই প্ৰশ্ন আহি আছিলে কি আমাক PNRD PIQ বা PNRD প্ৰেক্টিছ ছেট কেতিয়া দিব। চ' যোৱাকালিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। হীৰা মেমে অলৰেডি এটা ষ্টেটিক জিকেৰ ওপৰত আমাৰ হেৰি দিলে নহয় জানো, PNRD অলৰেডি ষ্টেটিক জিকেৰ এটা ক্লাছ দিছে হীৰা মেমে, নহয় জানো। চ' আজি মই কি কৰিছোঁ, আজি মই মেথছৰ কুৱেশ্যন কিছুমান লৈ আহিছোঁ, কিছুমান মেথছৰ কুৱেশ্যন লৈ আহিছোঁ। কিহৰ কাৰণে হ'ব? এইটো PNRD কাৰণে হ'ব। যদিও PNRD হয় ন, তোমালোকে এপেক্সৰ কাৰণে এইকেইটা কুৱেশ্যন চাব পাৰা, কাৰণ এপেক্সত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। ঠিক আছে, একচুৱেলি ক'ব গ'লে এইটো যদি PNRD কাৰণে PDF টো আছে ন, তোমালোকে এপেক্স PNRD দুইটাৰ কাৰণে এই কুৱেশ্যনখিনি ফ'ল' কৰিব পাৰা। এতিয়া যদি মই কুৱেশ্যনৰ কথা কওঁ, কুৱেশ্যনখিনিলৈ আমি যাম, কিন্তু তাৰ আগতে আমি PNRDৰ অকণমান চিলেবাছটো অকণমান সৰু এটা হেৰি লৈ লওঁ, ঠিক আছে, আভাস এটা লৈ লওঁ। যিহেতু প্ৰত্যেকটো এক্সামৰ কাৰণে আমি চিলেবাছটো আগতীয়াকৈ জানি থোৱাটো বহুত ইম্পৰ্টেণ্ট, নহয় জানো। চ' আহা আমি প্ৰথম অকণমান চিলেবাছটোৰ কথা জানি লওঁ। যদি আমি চিলেবাছটোৰ কথা জানিব যাওঁ, টোটেল কিমান মাৰ্কছৰ এক্সাম হ'ব? PNRDটো আমাৰ টোটেল হ'ব 75 মাৰ্কছৰ এক্সাম হ'ব, ঠিক আছে নে? মানে 75টা কুৱেশ্যন থাকিব। কিমানকে? 1 মাৰ্ককে 75টা কুৱেশ্যন, হয়নে? টোটেল 2 আৱাৰৰ এক্সাম, ঠিক আছে। তাত কি কি আহিব? কম্পিউটাৰ নলেজ আহিব, তাৰপিছত GS আহিব, হিষ্ট্ৰী কালচাৰ অফ আছাম আহিব, হিষ্ট্ৰী কালচাৰ অফ আছাম আহিব, ঠিক আছে। লগতে ৰিজনিং আহিব, আৰু চবতছে ইম্পৰ্টেণ্ট এপ্টিটিউড আহিব, মানে মেথছ আহিব, ঠিক আছে। এপ্টিটিউড আহিব মানে কি আহিব? মেথছ আহিব। চ' ক'ব গ'লে একচুৱেলি আমি ADREত যোনটো চিলেবাছ ফ'ল' কৰোঁ, বা আমি SSC লেভেলত যোনটো চিলেবাছ ফ'ল' কৰোঁ, বা IBPS যোনটো চিলেবাছ ফ'ল' কৰোঁ, সেইটোৱে এইটো এক্সামতো আহিব। জাষ্ট আমাৰ কি হ'ব? টাফনেছটো অলপ ডিফাৰেঞ্চ আহিব। অকণমান হয় ইজি আহিব পাৰে, নহ'লে ধৰি লোৱা অকণমান মডাৰেট আহিব পাৰে। SSC IBPS সেইটো লেভেলৰ টাফ নাহে। বাকী চিলেবাছ প্ৰায় একেই, 75 মাৰ্কৰ হ'ব, 75টা কুৱেশ্যন, 1 মাৰ্ককে থাকিব, পালে 1+1 হ'ব, আৰু যদি তোমাৰ ভুল হয় 0.25 নিগেটিভ হ'ব। এইটোৱে হ'ল আমাৰ এই এক্সামটোৰ চিলেবাছটো, ঠিক আছে। চ' যিহেতু এই হেৰিখনত, এই PNRD পেপাৰখনত GS আহিব আৰু হিষ্ট্ৰী কালচাৰ অফ আছাম আহিব, নহয় জানো। চ' হীৰা মেমে অলৰেডি এটা ছেশ্যন যোৱাকালি ইউটিউবত দিলে, ঠিক আছে। লগতে তোমালোকে আজিৰ পৰা মই এপ্টিটিউড ষ্টাৰ্ট কৰিছোঁ, আমি সোনকালে বাকীখিনিও ষ্টাৰ্ট দিম, ঠিক আছে নে। চ' আহা পলম নকৰোঁ, আজিৰ ক্লাছটোৰ প্ৰথম কুৱেশ্যনটোত আমি আগবঢ়োঁ। এই কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য ডিজিট ইন দ্য ইউনিট প্লেচ। চোৱা, চ' তোমালোকে ইউনিট প্লেচত অহা হ'লে কি বুলি বুজা? চোৱা, মই যদি কওঁ 2^3 ইউনিট প্লেচত কি আহিব? 8 আহিবনে? চিমিলাৰলি ধৰি লোৱা 8^3 যদি ইউনিট প্লেচত কি আহিব? 2 আহিব, কাৰণ 512 হয়নে? ইউনিট প্লেচত 2 আহিলে। চিমিলাৰলি ধৰি লোৱা মই 7 কিউব কৰিলোঁ, ইউনিট প্লেচত কিমান আহিব? 343, মানে ইউনিট প্লেচত কিমান আহিব? 3। চ' এইটো হ'ল ইউনিট প্লেচৰ কনচেপ্ট। তোমাক কিছুমান প্ৰশ্ন ডাইৰেক্ট সুধি দিয়ে ইউনিট প্লেচত কি আহে। সেইটোতো বহুতকেইটা টাইপৰ কুৱেশ্যন থাকে, ইজি থাকে, মডাৰেট থাকে। চ' ইজি হ'লে এনেকৈ আহিব, ধৰি লোৱা 2 3 6 8 into 1 7 9 8 9 into 2 1 2। চ' এইটো ইউনিট প্লেচত কি আহিব? আমি এইটো কাৰণে আমি গোটেই নাম্বাৰটো মাল্টিপ্লাই কৰিব দৰকাৰ নাই, ইউনিট প্লেচটো মাল্টিপ্লাই কৰিলে হ'ল। 8 9 গুণ কিমান? 72, হয়নে? 72 into এই 2টো মাল্টিপ্লাই কৰোঁ। চ' ইউনিট প্লেচত কি হ'ল? 2 2 গুণ 4। চ' এই প্ৰশ্নটো ইউনিট প্লেচত কি আহিলে? 4। চ' আহাচোন আমি এটা কাম কৰোঁ, আজি প্ৰশ্নটো দিয়া প্ৰথম প্ৰশ্নটো আমি কৰিব ট্ৰাই কৰোঁ, ঠিক আছে। চ' প্ৰথম প্ৰশ্নটো কি কৈছে? ফাইণ্ড দ্য ইউনিট প্লেচ অফ 145 to the power 145 to the power 145 to the power 78 plus 256 to the power 32, হয়নে? চোৱা, তোমালোকে এটা কথা সদায় মনত ৰাখিবা, এনিথিং টু দি পাৱাৰ 5 লাগে, 5 টু দি পাৱাৰ n কৰিলে ইউনিট প্লেচত 5 আহিব। চিমিলাৰলি এনিথিং টু দি পাৱাৰ 6 তুমি ইউনিট প্লেচত 6 আহিব। মই বুজাই দিছোঁ, বুজি পাবা। চোৱা, 5 টু দি পাৱাৰ 3 কৰিলোঁ, কিমান হয়? 125, হয়নে? আহিছে ইউনিট প্লেচত 5। চিমিলাৰলি 6 টু দি পাৱাৰ ধৰি লোৱা আমি কৰিলোঁ 6 টু দি পাৱাৰ 3 কৰিলোঁ, কিমান? 216 আহিছে ইউনিট প্লেচত 6। চ' সদায় মনত ৰাখিবা, তোমালোকে যেতিয়া 5 টু দি পাৱাৰ এনিথিং কৰা, যিমানে ডাঙৰ নাম্বাৰ নকৰা, লাগিলে 5 টু দি পাৱাৰ তোমালোকে ধৰি লোৱা 1 লাখ কৰিলা, ঠিক আছে, তেতিয়া ইউনিট প্লেচত 5 আহিব। চিমিলাৰলি 6 টু দি পাৱাৰ যিয়ে নাম্বাৰ নকৰা, ইউনিট প্লেচত সদায় 6 আহিব, ঠিক আছে নে? চ' তোমালোকে আশা কৰোঁ এইটো বুজি পালা, ইজি হয়। বাকী তোমালোকে যদি এই টপিকবোৰৰ কথা ভালকে জানিব মন আছে, আমাৰ অলৰেডি এটা কোৰ্চ লঞ্চ কৰিছোঁ ADRE, তাত ভালকে আমাৰ নাম্বাৰ চিষ্টেম ভালকে বুজোৱা হৈছে, তোমালোকে সেই কোৰ্চটো লৈ চাব পাৰা, ঠিক আছে। চ' এই প্ৰশ্নটোলৈ আহোঁ। এই প্ৰশ্নটোত সুধিছে কি? চোৱা, ইউনিট প্লেচত কি আছে? ইয়াত 5 আছে, ইয়াত 6 আছে। চ' এনিথিং টু দি পাৱাৰ 5 কি হয়? ইউনিট প্লেচত সদায় মনত ৰাখিবা 5 হ'ব। চিমিলাৰলি এনিথিং টু দি পাৱাৰ 6, 6 টু দি পাৱাৰ 32 আছে, মানে 6 টু দি পাৱাৰ 32 ইউনিট প্লেচত কি হ'ব? 6 হ'ব। চ' 6 পাছে কিমান? 11। চ' ইউনিট প্লেচত কিমান আহিছে? 1। চ' ইউনিট প্লেচত কি আহিছে? 1। বুজি পালানে তোমালোকে? আশা কৰোঁ তোমালোকে বুজি পাইছা, ঠিক আছে। চ' প্ৰথমটোৰ এনচাৰ আমি কি পালোঁ? প্ৰথমটোৰ এনচাৰটো আমি পালোঁ 1। ইউনিট প্লেচত কি হয়?
1 সো এনসাৰ কি অপচন এ ঠিক আছে নে বুজি পালে আপোনালোকে চাওক এটা নেক্সট আৰু এটা লৈ আহিছো ইয়াত হৈছে কি 7578 টু দি পাৱাৰ 99 আপোনালোকে কেইটামান নাম্বাৰ মনত ৰাখিব 2 3 7 8 এহেতে কি প্যাটাৰ্ন ফলো কৰে জানেনে আপোনালোকে এইটো কাৰণে এই ওপৰত থকা ৰিমাইন্ডাৰটো 4 দি ডিভাইড কৰি দিব ঠিক আছে এটা চাওক ইয়াত কি আছে এইকেইটা নাম্বাৰ যেতিয়া ইউনিট প্লেছত থাকিব ইয়াত চাগে ইয়াত 8 আছে হয়নে যেহেতু 8 আছে আপুনি এই ওপৰৰ ৰিমাইন্ডাৰটো 4 দি ডিভাইড কৰি দিয়ক 4 দি ডিভাইড কৰিলে 4 9 যা কি 499 4 দি 99 ডিভাইড কৰক 4 2 যা 8 1 কেৰি হল 4 9 যা 4 4 যা 16 তিনি ৰিমাইন্ডাৰ হল ঠিক আছে ৰিমাইন্ডাৰ কি হল 3 সো আপোনালোকে কি কৰিব জানে এই ৰিমাইন্ডাৰটো ডাইৰেক্ট ইয়ালে লৈ আহিব 8 টু দি পাৱাৰ 3 বুজি পালে নে এই ৰিমাইন্ডাৰটো 8 টু দি পাৱাৰ 3 সো 8 টু দি পাৱাৰ 3 কিমান হয় 8 8 যা কিমান আমাৰ চাওক 8 টু দি পাৱাৰ 3 হয় আমাৰ 512 সো ইউনিট প্লেছত কি আহিলে 8 টু দি পাৱাৰ 3 2 মন ৰাখিব আপুনি ইয়াৰ এনসাৰটো কি হ'ব অপচন এ 2 বুজি পালে নে মই আকৌ এবাৰ বুজাই দিছো চাওক এই চাৰিটা নম্বৰে এটা ডেফিনিট প্যাটাৰ্ন ফলো কৰে যেতিয়া ইউনিট প্লেছত 2 থাকিব 3 থাকিব 7 থাকিব আৰু 8 থাকিব আপোনালোকে কি কৰিব যোনটো পাৱাৰ আছে ন এই পাৱাৰটো আপোনালোকে ডাইৰেক্ট পাৱাৰটো 4 দি ডিভাইড কৰি দিব ইয়াত যেনেকৈ 99 আছে 4 দি ডিভাইড কৰিলে কিমান পালো আমি 24 আৰু ৰিমাইন্ডাৰ কিমান পালো আমি 3 এই পাৱাৰটো আপুনি এই ইয়াৰ ইউনিট প্লেছৰ পাৱাৰ লগত কৰি দিব মানে 8 টু দি পাৱাৰ 3 হ'ব আৰু 8 টু দি পাৱাৰ 3 হয় কি হয় 512 তো 512 ইউনিট প্লেছত কি 2 আশা কৰো আপোনালোকে বুজি পাইছে মই এটা কাম কৰো আপোনালোকক এনেকুৱা সিমিলাৰ আৰু এটা সাম দি দিও তো আপোনালোকে আৰামসে বুজি পাব ঠিক আছে সো চাওক এই প্ৰশ্নটো চাওক ধৰি লওক 1 2 2 ডিউ টু দি পাৱাৰ 765 আপোনালোকে মই গলো পাৱাৰ ৰিমাইন্ডাৰ কি কয় পাৱাৰটো ডিভাইড কৰিব লাগে পাৱাৰটো গোটেইটো ডিভাইড নকৰিলে হয় যদি ডাঙৰ নাম্বাৰ হয় লাষ্ট দুটা নাম্বাৰ ডিভাইড কৰক 65 এদি 4 দি ডিভাইড কৰক কিমান হ'ব 4 1 যা 4 25 4 6 যা 24 ৰিমাইন্ডাৰ কিমান 1 সো আপোনালোকে 2 টু দি পাৱাৰ 1 কৰকচোন যেহেতু ৰিমাইন্ডাৰটো আমি কি কৰিম ইউনিট প্লেছটো ডাইৰেক্ট পাৱাৰ কৰি দিম 2 টু দি পাৱাৰ 1 হলনে 2 টু দি পাৱাৰ 1 কিমান হয় 2 সো এই এনসাৰটো ইউনিট প্লেছত কি হ'ব জানে এই নাম্বাৰটো ইউনিট প্লেছত কি হ'ব জানেনে 2 বুজি পালেনে আপোনালোকে আশা কৰো আপোনালোকে বুজি পাইছে কাৰণ বহুতে বেছি ইজি নহয় জানো সো আমি আজি নতুন কনসেপ্ট দুটা শিকিলো নহয় জানো কি কি শিকিলো আমি প্ৰথমটো শিকিলো আমি কি শিকিলো প্ৰথম আমি যেতিয়া আমাৰ কি কি থাকে বেলেগ এটা কালাৰ লৈ লো ইজি হ'ব তেতিয়া বুজিবলে নহয় জানো বেলেগ এটা কালাৰ লৈ লো আমি ৰেড ললো ঠিক আছে যেতিয়া ইউনিট প্লেছত 5 আৰু 6 থাকে হেতক জি দিয়ে পাৱাৰ নকৰে ইউনিট প্লেছত 5 ৰ জায়গাত 5 হ'ব আৰু 6 ৰ জায়গাত 6 হ'ব সিমিলাৰলি যেতিয়া ইউনিট প্লেছত 2 3 7 8 থাকে আপুনি এই পাৱাৰটোৰ লাষ্টৰ দুটা নাম্বাৰ 4 দি ডিভাইড কৰিব আৰু যি ৰিমাইন্ডাৰ পাব সেই ৰিমাইন্ডাৰটো ইউনিট প্লেছৰ পাৱাৰত দি দিব বুজি পালেনে ইজি হয় একদম ইজি আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ ফাইন্ড দ্য স্মলেষ্ট ভ্যালু অফ a such that 9a3 is divisible by 9 কৈছে কি এটা নাম্বাৰ দিছে 9a3 আৰু কৈছে কি এই নম্বৰটো 9 দি ডিভিজিবল হ'বলে হলে এর ভ্যালুটো স্মলেস্ট কি হব এর ভ্যালুটো স্মলেস্ট কি হব ঠিক আছে এর ভ্যালুটো স্মলেস্ট কি হব চাও মই এটা কথা কওঁ 9 ৰ ডিভিজিবিলিটি রুল কি আছিল মই এটা আপোনাক দেখাই দিছো আমাৰ ধৰি লওক 729 এটো যদি আমি প্লাস কৰো 7 যোগ 2 7 যোগ 2 যোগ 9 এটো চাও 729 কি হয় 9 দি ডিভিজিবল হয় চাও 7 2 9 9 9 18 সো আপুনি এটা মন ৰাখিব কিবা এটা নাম্বাৰ 9 দি ডিভিজিবল হ'বলে তাৰ এই গোটেই তিনটা নাম্বাৰৰ যোগফলটো 9 দি হৰণ হ'ব লাগিব সিমিলাৰলি মই আপোনাক আৰু এটা এক্সাম্পল দেখাই দিও ধৰি লওক আপোনাকৰ আমাৰ 81 ঠিক আছে 81 8 + 1 কিমান হয় 9 সো এই 9 টু 9 দি যায় নে সো 9 টু 9 দি যায় সো 81 টু 9 দি যাব বুজি পালেনে আপোনালোকে সো কনসেপ্টটো এনেকুৱা হয় কিবা এটা নাম্বাৰ যদি 9 দি হৰণ হ'ব লাগে এই তিনটাৰ যোগফলটো 9 দি হৰণ হ'ব লাগিব চাওক এতিয়া এটা কথা মন কৰক 9 যোগ a যোগ 3 হৈ আছে আমাৰ 12 যোগ a হৈ আছে সো এনেকুৱা এই অপচন গিটাৰ ভিতৰত আমি কোনটো নম্বৰ ল'ব লাগিব যাতে এই গোটেই নম্বৰটো 9 দি হৰণ হয় বুজি পালে না আপোনালোকে এটা মই পেজ ইনসাৰ্ট কৰিলো তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজিব চাওক সো 12 প্লাস a আছিল হয় নাই কাৰণ আমি 9 যোগ 3 12 পাইছো এটা a জেগাত এনেকুৱা কি নম্বৰ হ'ব যোনটো যোগ কৰিলে স্মলেষ্ট নম্বৰ হ'ব লাগিব দেই ডাঙৰ হলে নহব যোনটো 9 দি গোটেই নম্বৰটো ডিভিজিবল হ'ব চাওক প্ৰথম আছে 0 12 যোগ 0 এই জেগাত আমি 0 পুট কৰিলো 12 12 টো জানো আমি 9 দি হৰণ হয় নহয় ক্যান্সেল হৈ গল এটো নহব নেক্সট 12 যোগ 3 15 15 টো জানো 9 দি যায় না যায় সো গোটেই নম্বৰটো 9 দি না যায় নেক্সট আহিলে আমাৰ 6 সো 12 যোগ 6 কিমান হল 18 18 টো 9 দি যায় নে যায়
সো এনসাৰটো হ'ব 6 আমি এবাৰ এই 9টো চাই লওঁ 12 যোগ 9 কিমান হ'ল 21 21টো জানো 9 দি যায় নাযায় সো আমাৰ এনসাৰটো কি হ'ব জানেনে আমাৰ হ'ব 963 এই নাম্বাৰটো 9 দি হৰণ হয় নে নহয় চাওক 9 যোগ 6 যোগ 3 9 6 15 দিনে 18 সো এই গোটেই নাম্বাৰটো 18 9 দি গৈছে নে সো আমাৰ অপশনটো কি হ'ব অপশন সি সো প্ৰশ্নটো সুধিছে আপুনি 983 এই নাম্বাৰটোত এই জেগাত এই চাৰিটা অপশনৰ ভিতৰৰ পৰা কোনটো নম্বৰ বহাব যাতে সেই গোটেই নাম্বাৰটো 9 দি হৰণ হয় সো আমি 9 ডিভিজিবিলিটি ৰুলটো আপোনাক শিকালো ইজি হয় নে নহয় ডিভিজিবিলিটি ৰুলটো কি কৰিব লাগে গোটেই তিনিটা নম্বৰটো যোগফল কৰি এই যোগফলটো যদি 9 দি হৰণ হয় তেতিয়া আপোনালোকৰ গোটেই নম্বৰটো 9 দি যাব আশা কৰো বুজি পালে হয়নে আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ এতিয়া চাওক কনভাৰ্ট দ্য ফলোইং এইটো এটা হেডি হৈছে প্ৰিন্টিং মিস্টেক হৈছে মই আপোনাক দেখাই দিছো প্ৰিন্টিং মিস্টেকটো কি হৈছে এইটো একচুয়ালি হ'ব লাগে 0.12 বাৰ হ'ব লাগে এইটো প্ৰিন্টিং মিস্টেক হৈছে ঠিক আছে সো কৈছে কি আপোনালোকে এই নাম্বাৰটো ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব লাগে আপোনাক যদি মই সিম্পল এনেকে 0.12 দিও ফ্ৰেকশনলৈ কনভাৰ্ট কৰা ইজি হয় নাই 12 পইণ্টৰ পিছত দুটা নম্বৰ আছে সো 100 সিমিলাৰলি মই 0.02 দিলো সো কিমান ওপৰত 2 আছে 2 পইণ্টৰ পিছত কেইটা নম্বৰ আছে দুটা নম্বৰ আছে সো 100 সিমিলাৰলি মই যদি আপোনাক 0.1567 দিও ইজি হয় 1567 ওপৰত হ'ব লগতে পইণ্টৰ পিছত কেইটা নম্বৰ আছে 4টা সো 1 2 3 হয়নে বুজি পালে নে 1 2 3 4 হয়নে বুজি পালে ঠিক আছে 1 1 2 3 4 সো কিন্তু এটো অলমান এই কোৱেশ্চনটো আপুনি যদি আপোনালোকে মন দি চাই অলপমান ট্ৰিক আছে ট্ৰিকটো কি আছে আমাক 0.12 নহয় 0.12 বাৰৰ উলিয়াব দিছে 0.12 বাৰৰ আমাক ফ্ৰেকশন উলিয়াব দিছে এই বাৰটো মানে কি জানেনে একচুয়ালি 0.12121212 এনেকে ইনফিনিটিলৈ কন্টিনিউ হৈ আছে সো এনেকুৱা নম্বৰবোৰ আমি যেহেতু নাজানো পইণ্টৰ পিছত কেইটা নম্বৰ আছে আমি জানো ফ্ৰেকশন উলিয়াব পাৰিম আমাৰ কাৰণে দিগদাৰ হ'ব সো ইয়াৰ কাৰণে এটা টেকনিক আছে আপোনাক টেকনিকটো শিকাই আছো কিন্তু এই পৰীক্ষাটো সৰি এই প্ৰশ্নটো পৰীক্ষাত সঁচাকে ৰিপিটেডলি আহি থাকে যোৱাবাৰ এডিআইটো আহিছে প্ৰত্যেক ধৰণৰ এক্সামত আহিয়ে থাকে সো আপোনালোকে মন দি পেলাই আপোনালোকে আজি যদি চাই এবাৰতে আৰু ট্ৰিকটো কেতিয়াও নাপাহৰে ঠিক আছে নে সো আহক আমি প্ৰশ্নটো ষ্টাৰ্ট কৰো সো কি কৰিব জানেন নাই একদম সিম্পল হয় আপোনালোকে ওপৰত 12টো লিখিব ঠিক আছে তাৰপিছত 12 তলত কেইটা নম্বৰ আছে 12 তলত দুটা নম্বৰ আছে তো দুটা 9 দি দিব বুজি পালে নে ইজি হয় সো এটা আমি ৰিডিউস কৰিব পাৰিম 4 3 গুণ সৰি 3 4 গুণ 3 33 গুণ সো এনসাৰটো 4/33 4/33 অপশন আছে নে 4/33 অপশন আছে নে 4/33 আমাৰ কোড গল কোৱেশ্চনটো আচ্ছা 4/33 আছে হয় নাই সো এনসাৰটো 4/33 বুজি পালে নে মই আকবাৰ বুজাই দিছো ধৰক আপোনাক 0.26 বাৰ দিলে একদম সিম্পল হয় 26 লিখিব মন কৰিব 12 তলত কেইটা নম্বৰ আছে 12 তলত দুইটা নম্বৰ আছে তো দুটা 9 বহাই দিব 12 তলত যেটা নম্বৰ আছে কিমানটা 9 বহাব ঠিক আছে ইজি হয় নেক্সটটো চাও আহক নেক্সটটো আমি কৰো নেক্সটটো অলপমান এটু কোৱেশ্চনটো ভুল হৈ আছে লিখাত একচুয়ালি হ'ব 0.81 বাৰ হ'ব 1 ৰ ওপৰত বাৰ আছে সো এটু মিনিংটো কি জানেন নাই এটু মিনিং হল 0.81111111 মানে 1 টো ৰিপিট হৈ আছে 8 টো এটাই আছে পইণ্টৰ পিছত কিন্তু 1 ৰিপিট হৈ আছে চাওক আগৰটোত কি আছিল দুইটা নম্বৰ ৰিপিট হৈছিল 12 তলত দুটা নম্বৰ আছিল ইয়াত চাওক 12 তলত এটা নম্বৰ আছে এটু কৰাও টেকনিক এটা আছে মই আপোনাক শিকাই দিছো চাওক একদম সিম্পল হয় দুইটা নম্বৰ লিখক প্ৰথম 81 লিখক লিখিলে 81 12 তলত কোনটো নম্বৰ নাই বাৰ 12 নহয় বাৰ এই বাৰডালৰ তলত কোনটো নম্বৰ নাই 8 নাই 8টো বিয়োগ কৰি দিয়ক ঠিক আছে এতিয়া মন কৰক 12 তলত কেটা নম্বৰ আছে বাৰডালৰ তলত এটা নম্বৰ আছে তাৰ এগেইনষ্টত 9 লিখি দিয়ক বাৰৰ মানে বাৰ নাথাকা নম্বৰ কেটা আছে পইণ্টৰ পিছত এটা আছে তাৰ এগেইনষ্টত 0 লিখি দিয়ক সো 81 পৰা 8 গলে কিমান 73/90 এনসাৰটো বুজি পালে নে এনসাৰটো কি 73/90 ডেফিনেটলি আপোনালোকে কনফিউজন হৈছে চাগে আহক কনফিউজনটো মই দূৰ কৰাই আছো নতুন এটা অংক শিকাম ঠিক আছে চাওক মই এটা কোৱেশ্চন দিছো 0.43 বাৰ ঠিক আছে মন কৰিব ইয়াত কি আছে একদম ইজি হয় 12 তলত পইণ্টৰ পিছত আছে দুটা নম্বৰ কিন্তু তাত 3 ওপৰত বাৰ আছে সো এনেকুৱা নম্বৰ কি কৰিব ডাইৰেক্ট নম্বৰটো লিখক 43 ক্লিয়াৰ ক্ৰিস্টেল ক্লিয়াৰ হ'ব লাগিব এইটো বহুত ইজি তাৰ পিছত আপুনি ইয়াৰ পৰা মাইনাস কৰিব কি মাইনাস কৰিব যোনটো নম্বৰ পইণ্টৰ পিছৰ নম্বৰ যোনটো ওপৰত বাৰ নাই ইয়াত বৰ্তমান বাৰ কোনটো নাই 4 ৰ ওপৰত বাৰ নাই বিয়োগ কৰিলে এতিয়া মন কৰিব ডেনোমিনেটৰত কি হ'ব আপুনি মন কৰক 12 তলত নম্বৰ কেটা আছে এটা আছে যেহেতু এটা 12 তলত আছে সো এটা নহব যদি দুটা থাকিলে দুটা নহল এতিয়া বাৰ নাথাকা নম্বৰ কেটা আছে পইণ্টৰ পিছত
অকল 4টো আছে চ' সেইটো এগেইনষ্ট এটা 0 দি দিয়ক চ' এনচাৰটো কিমান হ'ব আমাৰ 39/90 বুজি পালে নে এইটো 3 দি কাটিলে 13 3 দি কাটিলে 30 চ' এইটো এটা এনচাৰ হয় আৰু এটা দেখাই দিওঁ দুটা বাৰ থকা দেখাই দিওঁ আৰু এটা দেখাই দিওঁ ধৰি লওক এইটো 0.561 বাৰ হ'ল ঠিক আছে এইটো উলিয়াব লাগে চ' 561 লিখক মাইনাছ কি হ'ব বাৰ নাথাকা নাম্বাৰ এটা আছে পইণ্টৰ পিছত -5 কৰক এতিয়া চাওক 12 তলত নাম্বাৰ কেইটা আছে দুটা আছে চ' 99 লিখক বাৰ নাথাকা নাম্বাৰ কেইটা আছে পইণ্টৰ পিছত এটা আছে ত' 0 লিখক এনচাৰ কিমান হ'ব 555/990 চ' আহক আমি এইটো কুৱেশ্যন কৰোঁ এইটো কুৱেশ্যন বহুত ধুনীয়া কুৱেশ্যন আমি কি কৰিম বদমাছ ৰুলত কৰিম বদমাছ ৰুল আমি চবেই পঢ়িছোঁ চ' আহক আমি বদমাছ ৰুলত কি হয় প্ৰথম ব্ৰেকেটৰ কাম কৰোঁ তাৰপিছত অফৰ কাম কৰোঁ তাৰপিছত আমি ডিভিজনৰ কাম কৰোঁ মাল্টিপ্লিকেশ্যনৰ কাম কৰোঁ এডিশ্যনৰ কাম কৰোঁ আৰু লগতে তাৰপিছত লাষ্টত ছাবছেকশ্যনৰ কাম কৰোঁ চ' এই কুৱেশ্যনটো যদি আমি চাব যাওঁ প্ৰথম কি আছে ব্ৰেকেটৰ ভিতৰত চাওক মই আকৌ লিখিয়ে লওঁ বাৰু 56 মাইনাছ থাৰ্ড ব্ৰেকেট ষ্টাৰ্ট 36 মাইনাছ 2 ছেকেণ্ড ব্ৰেকেট প্লাছ 10 ইনটু ফাৰ্ষ্ট ব্ৰেকেট ষ্টাৰ্ট 6 মাইনাছ 3 ছেকেণ্ড ব্ৰেকেট ক্লজ থাৰ্ড ব্ৰেকেট এতিয়া চাওক আমি প্ৰথম ব্ৰেকেটৰ কাম কৰিব লাগে ব্ৰেকেটতো এই ফাৰ্ষ্ট ব্ৰেকেটটো প্ৰথম কৰিব লাগে এইটো ব্ৰেকেট প্ৰথম কৰিব লাগে চ' ইয়াত কি আছে 6 মাইনাছ 3 চ' কি হ'ব 56 মাইনাছ থাৰ্ড ব্ৰেকেট ষ্টাৰ্ট 36 প্লাছ 2 প্লাছ 10 ইনটু এইটো যদি কৰোঁ কিমান হ'ব 3 হ'বনে 10 ইনটু 3 ছেকেণ্ড ব্ৰেকেট আছে ফাৰ্ষ্ট ব্ৰেকেটৰ কাম হৈ গ'ল চ' 56 মাইনাছ 36 প্লাছ 2 প্লাছ 10 ইনটু 3 কিমান 30 হয়নে ছেকেণ্ড ব্ৰেকেট ক্লজ এতিয়া যদি মই এখন নতুন পেজ লওঁ তেতিয়া আপোনালোকৰ কাৰণে বুজিবলৈ ইজি হ'ব চ' নতুন পেজ এখন লৈ লওঁ চ' এইখিনি আহিলে আমাৰ নেক্সট আহিব 56 মাইনাছ 36 প্লাছ এতিয়া ছেকেণ্ড ব্ৰেকেটৰ কাম কৰোঁ কিমান হ'ব আমাৰ হ'ব এইটো 32 মাইনাছ আছিল নেকি ৰ'ব কুৱেশ্যনটোত আচ্ছা ইয়াত এইটো মাইনাছ আছিলে এইটো প্লাছ এইটো মাইনাছ আছিলে মাইনাছ চ' এইটো মাইনাছ হ'ব ঠিক আছে বুজি পালে ছেকেণ্ড ব্ৰেকেটৰ কাম কমপ্লিট হ'ল এতিয়া 56 মাইনাছ এই দুটা মাইনাছ কৰিলে কিমান হ'ব 4 হ'বনে চ' 56 মাইনাছ 4 কিমান হয় এনচাৰটো 52 বুজি পালেনে বদমাছটো বহুত বেছি ইম্পৰ্টেণ্ট এনচাৰ কি 52 হয়নে ইজি একদম ইজি হয় বদমাছ আপুনি প্ৰথমতে চাওক প্ৰথমে যদি বাৰ থাকে বাৰৰ কামটো আগত কৰিব এইটো ভিনুকুলাম বুলি কয় তাৰপিছত ব্ৰেকেটৰ কাম আগত কৰিব ব্ৰেকেটৰ প্ৰথম কোনটো কৰিব প্ৰথম এইটো ব্ৰেকেট কৰিব ছেকেণ্ড এইটো ব্ৰেকেট কৰিব থাৰ্ড এইটো ব্ৰেকেট কৰিব তাৰপিছত অফ থাকাবোৰ কৰিব তাৰপিছত কৰিব ডিভিজন মাল্টিপ্লিকেশ্যন এডিশ্যন লাষ্টত কৰিব ছাবষ্ট্ৰেকশ্যন আৰু আপোনালোকৰ বদমাছৰ কুৱেশ্যন সলভ হৈ যাব বুজি পালে আহক আমি হেৰি ডেচিমেলৰ এলচিএম ওলোৱাটো শিকোঁ এলচিএম ওলোৱাটো আমি চবেই জানো ইজি হয় ধৰি লওক কিন্তু আমি ডেচিমেলৰ এলচিএম কেনেকৈ উলিয়াম চাওক মন কৰিব এইটো লিখা আছে 0.6, 0.9 এণ্ড 1.2 এটা কথা মন কৰকচোন আপোনালোকে চাওক পইণ্টৰ পিছত কেইটা নম্বৰ আছে চবতে এটা এটা নম্বৰ আছে চ' এটা কি কৰিব পইণ্টৰ পিছত যেটা নম্বৰ আছে সেইটো হিচাপত আপোনালোকে মাল্টিপ্লাই কৰিব লাগিব কি মাল্টিপ্লাই কৰিব চাওক ইয়াত পইণ্টৰ পিছত ধৰি লওক চবতে এটা এটা নম্বৰ আছে চ' আমি 10 দি মাল্টিপ্লাই কৰিম এটা 0 থকা নম্বৰ মাল্টিপ্লাই কৰিম চ' আমি চবতে 10 দি মাল্টিপ্লাই 0.6 ইনটু 10, 0.9 ইনটু 10, 1.2 ইনটু 10 ঠিক আছে চ' আমি যদি মাল্টিপ্লাই কৰোঁ এইটো কি হ'ব এইটো কিমান পালোঁ 6 পালোঁ এইটো 9 পালোঁ এইটো 12 পালোঁ এতিয়া আপোনালোকে কি কৰিব জানেনে এই তিনিটাৰে এলচিএম উলিয়াই লওক এই তিনিটা এলচিএম মই আপোনাক কৰি দেখাব লাগিবনে বাৰু কৰি দেখাইছোঁ 6, 9, 12 3 দি কৰোঁ 3 দুগুণ 3 তিনি গুণ 3 4 গুণ 2 দি কৰোঁ 2 এগুণ 2 তিনি গুণ 2 দুই গুণ তাৰপিছত 2 দি কৰোঁ 2 এগুণ 2 তিনি গুণ 2 এগুণ তাৰ 3 দি কৰোঁ 3 1 1 1 চ' এলচিএম কিমান হ'ল 2 তিনি গুণ 6 6 তিনি গুণ 6 তিনি গুণ 18 18 দুগুণ 34 চ' এলচিএম কিমান পালোঁ আমি এলচিএম পালোঁ আমাৰ 36 ঠিক আছে এলচিএম 36 চ' আমাৰ এনচাৰটো 36 নেকি 36 নহয় কিয় জানেনে আমি চাওক তিনিটা নম্বৰতে 10 এটা এক্সট্ৰা পূৰণ কৰি দিছিলোঁ চ' এই 36টোৰ লগত আমি আকৌ 10 এটা হৰণ কৰিব লাগিব চ' 36 ডিভাইড বাই 10 কৰিলে কিমান হ'ব এনচাৰটো হ'ব 3.6 চ' আমাৰ এনচাৰটো কিমান 3.6 বুজি পালেনে আমি প্ৰথম এনেকুৱা যেতিয়া চাওক যেতিয়া আপোনাৰ পইণ্টৰ পিছত প্ৰত্যেকটোতে এটা এটা নম্বৰ আছে ঠিক আছে কি কৰিব আপোনালোকে প্ৰত্যেকটোকে যেহেতু এটা এটা নম্বৰ আছে 10 দি পূৰণ কৰিব যদি দুটা নম্বৰ থাকিলে য'ত 0.25, 0.26, 0.27 তেতিয়া আপোনালোকে যেহেতু পইণ্টৰ পিছত প্ৰত্যেকটো নম্বৰতে দুটা নম্বৰকে আছে তেতিয়া আপোনালোকে 100 দি মাল্টিপ্লাই কৰিলে যেহেতু ইয়াত প্ৰত্যেকটো কেছতে এটা নম্বৰ আছে পইণ্টৰ পিছত চ' 10 দি মাল্টিপ্লাই কৰিলোঁ মাল্টিপ্লাই কৰি আমি কি পালোঁ 6 পালোঁ 12 পালোঁ আৰু কি পালোঁ 6 9 12 পালোঁ এই তিনিটাৰে এলচিএম পালোঁ উলিয়ালোঁ আমি কিমান পালোঁ এলচিএম পালোঁ 36 হয়নে এলচিএম কিমান পালোঁ 36 এতিয়া 36টো জানো এলচিএম হয় নহয় কাৰণ আমি প্ৰত্যেকটো নম্বৰকে 10 এটা এক্সট্ৰা দি পূৰণ কৰি থৈছিলোঁ
চ' সেই 10টো আমি হৰণ কৰি দিলোঁ, হৰণ কৰোঁতে কিমান পালোঁ 3.6। বুজি পালেনে? ইজি হয় নহয় জানো? চ' আহক আৰু এটা নতুন কনচেপ্ট শিকোঁ। আমি নাম্বাৰৰ ফ্ৰেকশ্যন উলিয়াব জানো, এলচিএম উলিয়াব জানো। ফ্ৰেকশ্যনৰ এলচিএম কেনেকৈ উলিয়াম? আমাক কৈছে এলচিএম অফ, চ' আমাক কৈছে এলচিএম ক'ত গ'ল, এলচিএম অফ 2/3, 4/5, 6/7। যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এলচিএম উলিয়াব লাগিব ন, মনত ৰাখিব আপোনালোকে এই নিউমাৰেটৰ কেইটা এলচিএম উলিয়াব, ডেন'মিনেটৰ কেইটা এইচচিএফ উলিয়াব। চ' কেনেকুৱা হ'ব, এলচিএম ইকুৱেলছ টু এলচিএম অফ নিউমাৰেটৰ, নিউমাৰেটৰ কেইটা কি কি 2, 4, 6 আৰু এই তলকেইটাৰ এইচচিএফ হ'ব, মানে এইচচিএফ অফ 3, 5, 7। বুজি পাইছেনে? 3, 5, 7 বুজি পাইছে? আকৌ কৈছোঁ, যেতিয়া আপোনালোকক এনেকুৱা ধৰণৰ নাম্বাৰ এলচিএম উলিয়াব দিব ন, তেতিয়া আপোনালোকে সদায় মন কি কৰিব, সদায় কি কৰিব আপোনালোকে ওপৰৰ 3টা নাম্বাৰৰ এলচিএম উলিয়াব আৰু তলৰ 3টা নাম্বাৰৰ এইচচিএফ উলিয়াব। চ' ওপৰৰ 3টা নাম্বাৰৰ এলচিএম কিমান হ'ব? 2, 4, 6 এলচিএম কিমান হ'ব আমাৰ 12 হ'ব নহয় জানো? 12 হ'ব। আৰু এই 3টা এইচচিএফ কি হ'ব? কমন একো নাই। চ' এনচাৰ কিমান হ'ব? একো কমন নাই, চ' এইচচিএফ 1 হ'ব। চ' এনচাৰ কিমান? 12। বুজি পালে? এলচিএম ইকুৱেলছ টু 12/1 মানে কিমান হ'ল? 12 হয়নে? এইটো 12 হ'ব দেই, 12। বুজি পালে আপোনালোকে? ইজি হয়নে? একদম ইজি হয়। চ' আহক আমি নেক্সট এইচচিএফটো শিকি লওঁ। ইজি হয়, চাওক এইচচিএফ এই দুটা নম্বৰ ওলাব দিছে, 84 আৰু 126ৰ এইচচিএফ উলিয়াব দিছে। চ' এনেকুৱা যেতিয়া ডাঙৰ নাম্বাৰ থাকে আমি প্ৰাইম ফেক্টৰ মেথড দি নকৰি ডাইৰেক্ট সৰু নাম্বাৰটো ডাঙৰটোক ডিভাইড কৰি দিওঁ। 126, 84 1 যা 84, বিয়োগ কৰিলে 2, 42। ঠিক আছে, 42 হ'ল। এতিয়া আপুনি কি কৰিব জানে নাই, যিহেতু চাওক ৰিমাইণ্ডাৰ আছে, এই দুটা মাইনাছ কৰিলে ৰিমাইণ্ডাৰ আছে, এই ৰিমাইণ্ডাৰটো দি আকৌ এই ডিভিজৰটোক মাল্টিপ্লাই কৰিব। 84 কিমান হ'ব? 42 2 যা 84। চ' চাওক আমাৰ 42 দি এই নাম্বাৰটোক ডিভিজিবল গৈছে। চ' এই নাম্বাৰটো এইচচিএফ কিমান জানেনে? 42। এইচচিএফ কিমান? 42। মই আকৌ এবাৰ বুজাইছো, এটা কথা মনত ৰাখক, আপোনালোকে যেতিয়ালৈকে এনেকে ডিভিজিবল শেষ হৈ নাথাকে আপোনালোকে ডিভাইড কৰি থাকিব, লাষ্টত যোনটো নাম্বাৰ দি ডিভাইড হ'ব সেই নাম্বাৰটোৱে হ'ব এইচচিএফ। বুজি পালেনে? ইজি হয়। কি কৰিব, সৰু নাম্বাৰটো দি ডাঙৰ নাম্বাৰটো ডিভাইড কৰিব আৰু যেতিয়া নেক্সট ষ্টেপত যোনটো ৰিমাইণ্ডাৰ ওলাব সেই ৰিমাইণ্ডাৰটো দি আপোনালোকে ডিভিজৰটো ইনটু কৰিব। যেতিয়া ডিভিজৰটো ইনটু কৰিব, তেতিয়ালৈকে আকৌ লাষ্টত এলচিএম 0 নোলায়, লাষ্টত ৰিমাইণ্ডাৰ যেতিয়ালৈকে 0 নোলায় আপোনালোকে প্ৰচেছটো কণ্টিনিউ কৰিব। ৰিমাইণ্ডাৰটো দি নেক্সট ডিভিজৰটো হৰণ কৰি থাকিব, এনেকৈ কৰিব যেতিয়ালৈকে ৰিমাইণ্ডাৰ 0 নোলায় আপোনালোকে কৰি থাকিব। আৰু যোনটো ডিভিজৰত, ধৰি লওক ইয়াত 42টোত 0 ওলাইছে না ৰিমাইণ্ডাৰ, যোনটো ডিভিজৰত আপোনাৰ ৰিমাইণ্ডাৰটো 0 ওলাই আপোনাৰ সেইটোৱে হ'ব এইচচিএফ। বুজি পালেনে? চ' এই কেছটোত এইচচিএফ কিমান? 42। চিমিলাৰলি চাওক আমি ফ্ৰেকশ্যনৰ এইচচিএফ শিকাওঁ। নাহক নেক্সট কুৱেশ্যনটো আহক, ফ্ৰেকশ্যনৰ এইচচিএফ। চ' এইচচিএফ অফ কিহৰ কৈছে? 2/3, 4/5, 6/7। আমি এলচিএম ওলাওঁতে কি কৰিছিলো? ওপৰটো এলচিএম লৈছিলো, তলৰটো এইচচিএফ লৈছিলো। ইয়াতো একেই, খালি ইয়াত ওপৰটো এইচচিএফ হ'ব। চ' এইচচিএফ অফ 2, 4, 6 আৰু এলচিএম অফ 3, 5, 7। ঠিক আছে, চাওক আমি এইচচিএফ উলিয়াব দিছে। আকৌ কৈছো, যেতিয়া এইচচিএফ উলিয়াব দিব তেতিয়া ওপৰৰ 3টাৰ এইচচিএফ ল'ব, তলৰ 3টাৰ এলচিএম ল'ব। 2, 4, 6 এইচচিএফ কিমান হ'ব? 2 হ'ব। মই কৰি নেদেখাওঁ, 2 হ'ব। ঠিক আছে, কৰি দেখাব লাগিব নেকি? দেখাই দিওঁ ন, আপোনালোকৰ কাৰণে ইজি হ'ব তেতিয়া। এবাৰ দেখাই দিওঁ। 2, 4, 6, 2 এগুণ 2 হয়নে? 2 দুগুণ 2 এগুণ আৰু 2 3 গুণ। প্ৰত্যেকটোতে চাওক 2 ইয়াতো কমন আছে, 2 ইয়াতো কমন আছে, 2 ইয়াতো কমন আছে। চ' এইচচিএফ কিমান হ'ল? 2। এলচিএম কিমান হ'ল? এই 3টাৰ একো এলচিএফ কমনে নাই। চ' কিমান হ'ব? যিহেতু একো কমন নাম্বাৰ নাই, চ' 3 × 5 × 7 হ'ব। 15 7 গুণ কিমান? 105। বুজি পালে? চ' ইয়াৰ এলচিএমটো কিমান হ'ল? 105। চ' এইচচিএফ কিমান হ'ব জানে? গোটেই অংকটোৰ আমি ওপৰৰ এইচচিএফ কিমান হ'ল? 2 পালো আৰু এলচিএম কিমান পালো? 105 পালো। চ' এনচাৰটো হ'ব 2/105। বুজি পালেনে? আমি যেতিয়া এলচিএম ওলাইছিলো, ওপৰৰ নম্বৰটো এলচিএম লৈছিলো, নিউমাৰেটৰ এলচিএম লৈছিলো আৰু ডেন'মিনেটৰ এইচচিএফ লৈছিলো। কিন্তু এইচচিএফ ওলাওঁতে আকৌ উল্টা, আমি নিউমাৰেটৰ এইচচিএফ ল'ম আৰু ডেন'মিনেটৰ এলচিএম ল'ম। আশা কৰো বুজি পালে। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল, the HCF of two number is 12 and their LCM is 180. One number is 36, find the other number. এটা আমাৰ LCM ৰ এটা ফৰ্মুলা আছে, LCM into HCF is equals to N1 into N2. ঠিক আছে, ইয়াত LCM কিমান দিয়া আছে? আমাৰ LCM দিয়া আছে 180, HCF কিমান দিয়া আছে? আমাৰ 12 দিয়া আছে। প্ৰথম নম্বৰটো আমাৰ কি দিয়া আছে? 36। আমাক কি উলিয়াব দিছে? 2 নম্বৰ নম্বৰটো উলিয়াব দিছে। একদম ইজি হয়। চ' 180 into 12, এই 36টো তললৈ লৈ আহিব, ইকুৱেলছ টু N2। ঠিক আছে, চ' আমি যদি হৰণ কৰো 12 3 গুণ 3 60 গুণ। চ' এনচাৰটো কিমান? অপশ্যন বি 60। ঠিক আছে, অপশ্যন বি 60। বুজি পালেনে? অপশ্যন বি 60 হয়নে? একদম ইজি হয়। আকৌ কৈছো এই ফৰ্মুলাটো মেইন হয়, LCM into HCF is equals to N1 into N2।
ইয়াত আমাক এলচিএম দিয়া আছে 180, HCF দিয়া আছে 12 আৰু যিকোনো এটা N1 টো দিয়া আছে 36। সো আমাক N2 টো ওলাব দিছে। আপোনালোকে এই প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে, N1 ও দিয়া আছে, N2 ও দিয়া আছে, HCF দিয়া আছে, LCM উলিয়াব দিব পাৰে। সিমিলাৰলি N1 দিয়া আছে, N2 দিয়া আছে আৰু LCM দিয়া আছে, HCF উলিয়াব দিব পাৰে। সো আপোনালোকে এইটো এনেকৈ কৰিব, ঠিক আছে। এনসাৰটো কিমান 60, অপচন বি। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কৈছে কি ফাইন্ড দ্য লিষ্ট 3 ডিজিট নাম্বাৰ ডিভিজিবল বাই 345। কৈছে কি এনেকুৱা এটা নাম্বাৰ তিনটা ডিজিটৰ নাম্বাৰ যোনটো 3 দিও হৰণ হ'ব, 4 দিও হৰণ হ'ব, 5 দিও হৰণ হ'ব। আমি বাৰু লিষ্ট 3 ডিজিট নাম্বাৰ কি আমি জানোনে? চাওক একদম লিষ্ট 3 ডিজিট নাম্বাৰ কি হয় 100 হয়নে? 100তকৈ সৰু, চাওক 100তকৈ যদি আমি তলত আহো নেক্সট কি আহিব 99। 99টো জানো লিষ্ট হয়, 2 ডিজিট নাম্বাৰহে হয়, 3 ডিজিটটো নহয়। সো লিষ্ট 3 ডিজিট নাম্বাৰ কি হয় 100, ঠিক আছে। সো আমি কি কৰিম 100টো আমি ট্ৰাই কৰিম এনেকে যাতে এনেকুৱা এটা নাম্বাৰ আমাক লাগে, এনেকুৱা এটা আমাক লাগে, এক সেকেন্ড ৰ'ব, আমাক একচুয়ালি এনেকুৱা এটা নাম্বাৰ লাগে যোনটো 3 দিও যাব, 4 দিও হৰণ যাব, 5 দিও হৰণ যাব, কিন্তু সেই নাম্বাৰটো 3 ডিজিট হ'ব লাগিব। সো প্ৰথম আমি 3 4 5 এলচিএম উলিয়াই লওঁ। 3 4 5 এলচিএম কিমান হ'ব? এইটো চাওক একো কমনে নাই, কমন নহলে কি কৰিম আমি 60 এলচিএম হ'ব, মাল্টিপ্লাই কৰি দিলো এলচিএম 60 হ'ব। এতিয়া আমি কি কৰিম জান নাই, এই 60 দি 100টো হৰণ কৰিম, ঠিক আছে। 60 দি আমি 100টো হৰণ কৰিম। তো 60 দি যদি আমি 100টো হৰণ কৰো, 60 দি 100টো হৰণ কৰিলে 60 এগুণ 60, ৰিমাইণ্ডাৰ কিমান পালো 40। এতিয়া কি কৰিব লাগিব জানেনে, আমি একদম এটা ইজি টেকনিক এটা আছে। প্ৰথমতে আপোনালোকে কি কৰিব, এই 100টো লিখিব, যোনটো আমি স্মলেষ্ট 3 ডিজিট নাম্বাৰটো লিখিলে, যোগ কি যোগ কৰিব, যোগ কৰিলে যোগ এলচিএমটো কৰক, এলচিএম কিমান পাইছো 60, বিয়োগ ৰিমাইণ্ডাৰটো কৰক, কিমান হ'ব 100 যোগ 60 মাইনাছ 40 কিমান 20। সো এনসাৰটো কিমান হ'ব 120। বুজি পালেনে? আপুনি বস্তুটো বুজি পাইছেনে? ইজি হয়নে বাৰু? একদম ইজি হয়। মাকো কৈছো প্ৰথমতে যেতিয়া আপোনালোকৰ লিষ্ট 3 ডিজিট নাম্বাৰ ডিভিজিবল বাই যিকোনো তিনিটা নাম্বাৰ দিব, সেই তিনিটা নাম্বাৰ এলচিএম উলিয়াব। আমি এলচিএম কিমান পালো 60 পালো। এতিয়া 60 দি চাওক আমাৰ লিষ্ট 3 ডিজিট নাম্বাৰ কি হয় 100 হয়নে? এই 60 যদি আমি 100 হৰণ কৰি দিলো, 100 হৰণ কৰোঁতে আমি কি পালো, আমি কি পালো ৰিমাইণ্ডাৰ 40 পালো আৰু 60 দি গ'ল, ঠিক আছে। সো আমি এতিয়া কি কৰিম, এই লিষ্ট 3 ডিজিট নাম্বাৰটো আমি লিখিম। প্ৰথম লিষ্ট 3 ডিজিট নাম্বাৰ আমাৰ কি আছিলে 100 আছিলে, ঠিক আছে। আমাৰ লিষ্ট 3 ডিজিট নাম্বাৰটো কি হয় 100, যোগ কি যোগ কৰিম, প্ৰথম এলচিএমটো যোগ কৰিম, বিয়োগ ৰিমাইণ্ডাৰ, ঠিক আছে। সো এই কেছটোত আমাৰ 100টোত আমি 100 আছেই, যোগ আমাৰ এলচিএম কিমান 60, আমাৰ ৰিমাইণ্ডাৰ কিমান 40। সো এইটো যদি আমি কৰিব যাওঁ এনসাৰটো কিমান হ'ব আমি 120। বুজি পালেনে? একদম ইজি হয় নহয় জানো? সো আহক আমি আজিৰ সেশনটোৰ শেষৰ সামটো কৰো। শেষৰ সামটো কৰি আপোনালোকক মই এই পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, আৰু আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ কমেন্ট সেকশনত পিন কৰি দিম। আপোনালোকে সেই টেলিগ্ৰাম গ্ৰুপটোত যাব আৰু পিডিএফটো আপোনালোকে লৈ ল'ব। সিমিলাৰলি হীৰা মেমেও আপোনালোকক যোৱাকালি প্ৰিনাৰী ক্লাছটো দিছে, আপোনালোকে প্ৰিনাৰী ক্লাছটো ভালকে চাব আৰু পিডিএফটো আমাৰ টেলিগ্ৰাম গ্ৰুপটোৰ পৰা লৈ ল'ব, ঠিক আছে। সো কৈছে কি লাষ্ট কুৱেশ্যনটোত ফাইন্ড দ্য গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ ডিভিজিবল বাই 8, 12 and 15। কৈছে কি গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ কোনটো যোনটো 8 দিও হৰণ হয়, 12 দিও হৰণ হয়, 15 দিও হৰণ হয়। সেইটোতো আমি নাজানো, কিন্তু আমি গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ কোনটো এইটো নাজানো। সো গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ কি হয় 9999 হয়নে? এইটো গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ। 99 টো হ'ল গ্ৰেটেষ্ট 2 ডিজিট নাম্বাৰ আৰু 999 টো হ'ল গ্ৰেটেষ্ট 3 ডিজিট নাম্বাৰ। আমাক কোনটো কথা কৈছে গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ কোনটো হয় 9999। সো গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰটো আমি কি কৰিম গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰটো প্ৰথমে ব্লেংক পেজ ইনসাৰ্ট কৰিম। তাৰপিছত চাওক গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ কৰাৰ আগত আমি 8, 12 আৰু 16ৰ এলচিএম উলিয়াও। সো 2 4 গুণ 2 6 গুণ 15 নাযায়, আকৌ কৰো 2 গুণ 2 3 গুণ 15, আমি 2 লেঠা শেষ কৰি 2 1 3 5, আকৌ 3 দি কৰো 3 1 1 5, আকৌ 5 দি কৰো 5 1 1 1। সো কিমান হ'ল 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, 24 5 গুণ 120। সো এলচিএম কিমান পালো 120, ঠিক আছে। বুজি পালে? এতিয়া আমি কি কৰিম এই 120 দি 999 টোক ডিভাইড কৰিম। সো 120 দি আমি কি কৰো 999 টোক ডিভাইড কৰো, ঠিক আছে। 120 দি এলচিএমটো দি 999 ক ডিভাইড কৰো। সো 120 9 যা 128 যা কিমান আছিলে 960, 128 যা 960, 39 আহিল নে? আকৌ 39, 123 যা 360, আমি ৰিমাইণ্ডাৰ কিমান পালো 39। এতিয়া আপোনালোকে কি কৰিব জানে নাই, আগৰটোত আমি কি কৰিছো চাওক, ইয়াত আমি যোনটো ডিজিট লৈছিলো, ধৰা 3 ডিজিট স্মলেষ্ট নাম্বাৰ লৈছিলো, তাৰ লগত এলচিএমটো যোগ কৰি আমি ৰিমাইণ্ডাৰটো বিয়োগ কৰিছিলো। ইয়াত একোৱে নাই, ইয়াত একদম ইজি। আপুনি ৰিমাইণ্ডাৰ যি পাইছে মেইন নাম্বাৰটো 4 ডিজিট নাম্বাৰটো কি লৈছিলো 9999, তাৰ পৰা ডাইৰেক্ট
ৰিমাইণ্ডাৰটো বিয়োগ কৰি দিয়ক 39 এনসাৰ কিমান হ'ব 0699 এনসাৰ কিমান 9960 আকৌ কৈছো আপোনালোকে কি কৰিব প্ৰথম এলচিএম উলিয়াব নাম্বাৰটো এই তিনিটা নাম্বাৰৰ এলচিএম উলিয়াব এলচিএমটো উলিয়াই পেলাই কি কৰিব যি এলচিএম পালো আমি 120 পাইছো 120 টোক এই 4 ডিজিট বা 5 ডিজিট যোনটো নাম্বাৰ দিয়া থাকে সেইটো হৰণ কৰি দিব হৰণ কৰি আপোনালোকে যি ৰিমাইণ্ডাৰ পাব আমি এইটো কেছত কি পালো এইটো কেছত 939 পালো এই ৰিমাইণ্ডাৰ পাওঁটোক আমি কি কৰিম মেইন 4 ডিজিট নাম্বাৰ বা 5 ডিজিট নাম্বাৰ যোনটো লৈছো তাৰ পৰা ৰিমাইণ্ডাৰটো ডাইৰেক্ট বিয়োগ কৰি দিলো বিয়োগ কৰি আমি কি পালো 9960 সো এনসাৰটো কিমান অপচন এ 9960 আশা কৰো আপোনালোকে আজিৰ সেশনটো ভাল পাইছে অলপ হাই লেভেল কোৱেশ্চনে আনিছো কাৰণ চাওক ইজি লেভেলটো সবে পাৰে হাই লেভেলটো শিকি লওক ইজি লেভেল কিটা আপোনালোক অটোমেটিকলি হৈ যাব সো আশা কৰো ভিডিওটো ভাল পাইছে যদি আপোনালোক এনেকুৱা ধৰণৰ ভিডিও আৰু আপোনালোকক লাগে আমাক কমেন্ট সেকশনত জনাব আমাৰ অফিচিয়েল নম্বৰত ফোন কৰিব আপোনালোকক আমি এনেকুৱা ধৰণৰ ভিডিও নিয়াৰ ফিউচাৰত দি থাকিম লগতে আমাৰ এটা এডিআৰই এটা পেইড বেচ লঞ্চ কৰিছো যোনটো মাত্ৰ 499 रुपीजত আৰম্ভ হৈছে যদি কোনবা এডিআৰই বা আসাম পুলিচৰ প্ৰতি ইচ্ছুক হয় যোনে এবাৰ এক্সামটো দি পেলাই ক্লিয়াৰ কৰিম বুলি ভাবিছে এই কোৰ্সটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে কোৰ্সটো ল'বৰ কাৰণে আপোনালোকে আমাৰ অফিচিয়েল নম্বৰ 9181454732 ত কন্টাক্ট কৰক আকৌ কৈছো 9181457322 ত কন্টাক্ট কৰক আমাৰ কাউন্সিলৰে আপোনালোকক আমাৰ কোৰ্সটো কথা ভালকে বুজাই দিব আশা কৰো ভিডিওটো ভাল পালে ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ